জড়িত। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ বহুমূলীয়া সময় দি পেলাই আমাৰ ইয়াত উপস্থিত থকাৰ বাবে আৰু প্ৰতিযোগীসকললৈও মই আন্তৰিক শুভেচ্ছা। এয়া উপম শইকীয়া ডাঙৰীয়া, তেওঁ প্ৰতিযোগীসকলৰ আগত নিয়মাৱলী সম্পৰ্কে ব্যক্ত কৰিব। ৰঞ্জিত সোণটি পৰি আছে তলমুৱা, সেই ডেকা ল'ৰাটি গালত জিলিকি আছে সুমথিৰা সোণালী। দুপৰৰ ৰ'দে আৰু নেহা আহিব কিজানি, মানুহৰ আস্ফালন ভেটিবলৈ বৈতৰণি, আকৌ এবাৰ মাতা, এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি। আগষ্ট 2024 ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ 27 সংখ্যক মৃত্যু দিৱস। সেই উপলক্ষে আৰু তেখেতৰ জন্ম শতবাৰ্ষিকীও চলি আছে। সেই জন্ম শতবাৰ্ষিকী আৰু আজিৰ মৃত্যুবাৰ্ষিকী লগত সংগতি ৰাখি আমি এক অনুষ্ঠানৰ আয়োজন কৰিছোঁ এই বিবেকানন্দ কেন্দ্ৰত, যিটো আমাৰ এটা উদ্দেশ্য আছিল যে আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰচনা, তেখেতৰ ভাৱ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱা, আৰু তাৰে এক অংশ হিচাপে আজি আমি এক আবৃত্তি প্ৰতিযোগিতাৰ ইয়াত আয়োজন কৰিছিলোঁ আৰু তাৰপিছত এখন স্মৃতিচাৰণ সভাও আছে আমাৰ। এতিয়া আবৃত্তি প্ৰতিযোগিতাত আমাৰ বহু সংখ্যক ল'ৰা ছোৱালীয়ে আজি সুন্দৰভাৱে এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পেলাই ইয়াক এক সফল অনুষ্ঠান কৰি পেলালে, আৰু ভাবিছোঁ যে আমাৰ এই বীৰেন্দ্ৰ কুমাৰৰ লিখা আমাৰ যিটো নতুন প্ৰজন্মলৈ লৈ যোৱাৰ প্ৰচেষ্টা, তাৰ ক্ষেত্ৰত আমি কিছু আগবাঢ়িব পাৰিছোঁ। আমাৰ আৰু আশা আছে যে আমাৰ অসমৰ ৰাইজৰ সহযোগত আৰু আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ মাজত তেখেতৰ যিবিলাক ৰচনাৰাজি সেইবোৰ ওচৰলৈ তেখেতক লৈ গৈ আমি আমাৰ যথেষ্টখিনি উপকৃত কৰিব পাৰিম ছাত্ৰ ছাত্ৰীসকলক আৰু আমাৰ সমাজ জীৱনৰ। কিন্তু বীৰেন্দ্ৰ কুমাৰৰ যিটো উদ্দেশ্য আছিলে যে জনতাৰ বাবে, জনতাৰ কাৰণে, সেই যিটো ভাৱ, সেইটো আমি সফলতাৰে প্ৰতিষ্ঠা কৰিব পাৰিম।